ভাৰত চৰকাৰে ভাৰতবৰ্ষৰ প্ৰতিখন জনজাতি অধ্যুষিত অঞ্চলত যাতে জনজাতিসকল যিহেতু পিছপৰা এটা জনগোষ্ঠী, তেওঁলোকক যি চৰকাৰী আঁচনিসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা কৃষক ফচল বীমাই হওক বা আমাৰ যিবোৰ সমাজ সেৱা কেন্দ্ৰৰে স্কিম আছে, সম্পূৰ্ণ স্কিমবোৰ যাতে তেওঁলোকক যাতে সম্পূৰ্ণৰূপে প্ৰদান কৰিব পৰা যায়, 100% চেচুৰেশ্যন যাতে হয়, তাৰ কাৰণে এক নিৰ্দিষ্ট লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে এনেকুৱাকৈ অভিযান চলাইছে। আৰু তাৰে অংশ হিচাপে আজি চুলীয়াকাটা পঞ্চায়ততো আমাৰ জিলা প্ৰশাসনৰ পৰা আজি এই কাৰ্যসূচী আয়োজন কৰা হৈছে, যাতে এই অঞ্চলৰ যিসকল জনজাতীয় লোকে এতিয়াও যদি ধৰি লৈছোঁ আধাৰ কাৰ্ড, কাৰোবাৰ যদি আধাৰ কাৰ্ড যদি হোৱা নাই, আধাৰ কাৰ্ডখন ইয়াতে কৰি দিয়াৰ ব্যৱস্থা আছে। কাৰোবাৰ যদি ফচল বীমা তেওঁলোকে যদি এপ্লাই কৰা নাই, সেইটোও কৰি দিয়াৰ ব্যৱস্থা আছে। তো এনেকুৱাকৈ সম্পূৰ্ণৰূপে তেওঁলোকক যদি 100% চেচন কৰিব পৰা যায়, তাৰ কাৰণে এই অভিযান চলাই আহিছে। আৰু আজি আমি এই অভিযান বৰ্ণনগৰ অঞ্চলৰ চুলীয়াকাটাত আমি উদ্বোধন কৰিছোঁ, উন্মোচন কৰিছোঁ। মই ভাবোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈ যিমানখিনি দুখীয়াৰ কল্যাণৰ কাৰণে কাম কৰিছে, পূৰ্বতে দেখিছোঁ ভাৰত চৰকাৰৰ কোনো প্ৰধানমন্ত্ৰী এনেকুৱা কাম কৰিব পৰা নাই। কাৰণ কিয়? তেওঁ দুখীয়াসকলৰ টকা যাতে আত্মসাৎ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁক বিশেষ এটা ব্যৱস্থা লৈছিলে। সেইটো হৈছে কি, যে পোনপটীয়াকৈ DBTৰ জৰিয়তে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ প্ৰায় 54,000 কোটি টকা হিতাধিকাৰীসকলক প্ৰদান কৰিছে। পূৰ্বতে এনেকুৱাকৈ টকা যিসমূহ দিছিলে চৰকাৰীভাৱে গৈ পেলাই মধ্যভোগীসকলৰ হাতত পৰাৰ ফলস্বৰূপে প্ৰায় 25% টকা আত্মসাৎ হৈছিলে। এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে 54,000 কোটি টকা, তাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা ফচল বীমা হওক, কৃষক সন্মান যোজনাই হওক, যাৰ কাৰণে এতিয়া পোনপটীয়াকৈ বেনিফিচিয়াৰীসকল লাভ কৰিবলৈ সক্ষম হৈছে। এপিনে তেওঁ দুখীয়া মানুহক বেংকত যোৱা সাহস প্ৰদান কৰিলে, আনপিনে কৰিলে কি, যে টকা যাতে আত্মসাৎ কৰিব নোৱাৰে তাৰ কাৰণে DBTৰ জৰিয়তে ব্যৱস্থা কৰিলে। ঠিক তেনেকুৱাকৈ আমি যদি DBTৰ কথা কওঁ, আমাৰ ফচল বীমা যোজনাত বৰপেটা জিলাখনত যোৱাবাৰ যিসমূহ শস্য নষ্ট হৈছিল, তাৰ বাবদ যোৱাবাৰে 10 কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছিল। এই যে টকা কৃষকে টকা পাইছে, এনেকুৱা ব্যৱস্থা পূৰ্বতে নাছিলে। ঠিক তেনেকুৱাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি লক্ষ্য কৰিছোঁ যে আজি দুখীয়াসকলৰ কল্যাণৰ কাৰণে, কাৰণ ভাৰতবৰ্ষখন যিহেতু আগন্তুক দিনত আত্মনিৰ্ভৰ কৰাৰ প্ৰচেষ্টা চলি আছে, তাৰ প্ৰাক মুহূৰ্তত দুখীয়াসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা, দুখীয়াসকলে যাতে কেঁচা ঘৰত নাথাকি যাতে পকী ঘৰত থাকিব পাৰে, তাৰ কাৰণে 4.5 কোটি টকা 4.5 কোটি ঘৰ নিৰ্মাণ কৰিছে। অসমত 27 লাখ টকা ঘৰ মই নিজে পঞ্চায়তৰ মন্ত্ৰী হিচাপে আমি নিৰ্মাণ কৰিছোঁ। আগন্তুক দিনতো আমি ছাৰ্ভে কৰিছোঁ, কোনো মানুহে যাতে কেঁচা ঘৰত থাকিবলগীয়া নহয়। এনেকুৱাকৈ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে কৃষকৰ ক্ষেত্ৰতে হওক, কৃষকৰ ক্ষেত্ৰত যদি চাওঁ, আজি আমি 4 বছৰ আগতে 1200 টকাত প্ৰতি কুইণ্টেল ধান বিক্ৰী কৰিছিলোঁ, কিন্তু এতিয়া আমি চৰকাৰীভাৱে ধান কিনি আছোঁ 2550 টকাত, অৰ্থাৎ কৃষকক দুগুণ দাম দিয়া হৈছে। পূৰ্বতে আমি 4,500 টকাত আমি সৰিয়হ বিক্ৰী কৰিছিলোঁ, এতিয়া আমি 6,550 টকাকৈ সৰিয়হ কিনি আছোঁ। এইকাৰণে কিনি আছোঁ, কৃষকৰ যাতে ইনকাম যাতে দুগুণ যাতে কৰিব পৰা যায়। এনেকুৱা কৃষকৰ কল্যাণ, দুখীয়াৰ কল্যাণকে আদি কৰি মহিলাৰ কল্যাণকে আদি কৰি মহিলাসকলক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। উদ্দেশ্য হৈছে হিতাধিকাৰী নহয়, উদ্দেশ্য হৈছে কি, তেওঁলোকক লাখপতি বাইদেউ যদি বনাব পাৰে, তাৰমানে তেওঁলোকে বছৰেকত লাখ টকা আৰু মাহেকত তেওঁলোকে 8,000 টকা ইনকাম কৰিব পাৰিলে, মই ভাবোঁ 30 লাখ মহিলাই যদি প্ৰতি বছৰত 1 লাখকৈ যদি ইনকাম কৰে, তেতিয়াহ'লে বছৰত 30,000 কোটি টকা অসমৰ মহিলাই ইনকাম কৰিব পাৰিব। স্বাভাৱিকতে অসমৰ GDP বাঢ়ি যাব, অসমখন আগন্তুক আগুৱাই যাব। কাৰণ মহিলা আত্মনিৰ্ভৰ যেতিয়ালৈ নহয়, তেতিয়াহ'লে আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। কৃষক আত্মনিৰ্ভৰ নোহোৱা পৰ্যন্ত আমি অসম আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। সকলোকে যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া।